So hello everyone, আশা কৰিছো ভালে আছা। ওয়েলকাম টু এ নিউ ভিডিঅ'। সো বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, তোমালোকে চাগে বেয়া পাইছা, কিন্তু এতিয়াৰ পৰা ৰখি নাথাকোঁ। চ' আজি এটা নতুন ভিডিঅ'ৰে এই ছেশ্যনটো আৰম্ভ কৰিব ওলাইছোঁ। চ' আজিৰ যোনটো ভিডিঅ' তোমালোকে অলৰেডি থাম্বনেইল দেখি গম পাইছাই যে আজিৰ ভিডিঅ'টো এটা বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে। চ' ফাৰ্ষ্ট টাইম মই এটা ইণ্টাৰভিউ, ঠিক ইণ্টাৰভিউ বুলি ক'লে ভুল কোৱা হ'ব, এটা জাষ্ট এটা নৰ্মেল টক টাইপৰ এটা ভিডিঅ' এটা মই কৰিব গৈ আছোঁ। আৰু এই ভিডিঅ'টো মই কৰিব গৈ আছোঁ মোৰে এগৰাকী ষ্টুডেণ্টৰ লগত, যোনে এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন দিছে আৰু তেওঁ যথেষ্ট এটা ভাল ৰিজাল্ট কৰিছে আমাৰ স্কুল গুৰুকুল গ্ল'বেল একাডেমীৰ পৰা। আৰু খুব প্ৰাউডলি ক'বলৈ পাই সুখী হৈছোঁ যে তেওঁ ফিজিক্স ছাবজেক্টত থিয়ৰীত 70 ভিতৰত 70 পাবলৈ সক্ষম হৈছে। চ' মই আকৌ ৰিপিট কৰিছোঁ এটা কথা যে ফিজিক্সত থিয়ৰীত 70 ভিতৰত 70। চ' যোনখিনি ফিজিক্স পঢ়ি আছা বা যোনখিনি অলৰেডি ফিজিক্স পঢ়ি পাছ কৰি ওলাই গৈছা, তোমালোকে নিশ্চয় এটা কথা গম পাইছা বা ফিল কৰিছা যে ফিজিক্সত থিয়ৰীত 70 ভিতৰত 70 পোৱাটো সহজ কথা নহয়। কাৰণ এক্সামৰ ভিতৰত, সেই এক্সামৰ যোনটো 3 ঘণ্টা আমি যে এক্সামটো দিওঁ, সেই টাইমটোৰ ভিতৰত কেতিয়াবা কি হয় তুমি জানিলেও নহ'ব। কেতিয়াবা এনেকুৱা হৈ যায় চিলি মিষ্টেক্স হৈ যায়, কেতিয়াবা এনেকুৱা হৈ যায় এক্সামৰ প্ৰেছাৰ আহি যায়। কি কৈছোঁ বুজি পাইছানে? চ' এই গোটেইখিনি বস্তু চালি জাৰি চাই সেই 3 আৱাৰ্ছৰ ভিতৰত ফিজিক্সৰ থিয়ৰী 70 ভিতৰত 70 পোৱাটো সঁচাই এইটো এটা প্ৰাউডৰ কথা। চ' আজি সেই মোৰ যিগৰাকী ষ্টুডেণ্ট, মই নামটো কৈ দিব বিচাৰিছোঁ, তেওঁৰ নাম অনন্যা নাগ। চ' তেওঁৰ লগত আমি অলপ কথা বতৰা পাতিম। আমি জানিম স্পেচিয়েলি ষ্টুডেণ্টছখিনিৰ কাৰণে যে যিখিনি এবাৰ নেক্সট ইয়েৰ 2026 যোনখিনি হাই ছেকেণ্ডেৰী ফাইনেল দিবলৈ গৈ আছা, তেওঁলোকে কেনেকৈ পঢ়িব লাগিব স্পেচিয়েলি ফিজিক্স ছাবজেক্টটো, আৰু তাৰ লগতে এই যোনটো আমি ডিউৰেশ্যন পাওঁ, হাৰ্ডলি 6 মাহ বা 6 মাহৰ পৰা 8 মাহৰ ভিতৰত থাকে ফাইনেলৰ আগত। চ' এই টাইমটো কেনেকৈ আমি ইউটিলাইজ কৰিম যাতে আমি হাই ছেকেণ্ডেৰী ছায়েন্সত এটা ভাল ৰিজাল্ট কৰিব, এটা খুবেই ভাল ৰিজাল্ট আমি কৰিব পাৰোঁ। চ' এয়া মই চিনাকি কৰি দিব ওলাইছোঁ মোৰ এই ষ্টুডেণ্ট অনন্যা নাগ। আৰু এতিয়া আমি তেওঁৰ লগত অলপমান কথা পাতিম। আমি জানিম যে তেওঁ এই যোনটো তেওঁৰ 2 বছৰ হাই ছেকেণ্ডেৰী জাৰ্ণি, তেওঁ কেনেকৈ আগবাঢ়ি গৈছিলে বা এই জাৰ্ণিটো আগবাঢ়ি যাওঁতে তেওঁ কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি। চ' স্পেচিয়েলি এই কথাখিনি যোনখিনি ষ্টুডেণ্টছে এই ভিডিঅ'টো চাই আছা, তোমালোকে খুব ভালদৰে কথাখিনি শুনি ল'বা। কিয় এওঁ যোনখিনি প্ৰব্লেম পাইছিলে বা এই প্ৰব্লেমখিনি এই ছাত্ৰীগৰাকীয়ে যেনেকৈ সেই প্ৰব্লেমখিনিৰ পৰা নিজকে আগুৱাই লৈ গ'ল, যদি আজি অনন্যাই পাৰিছে, ডেফিনেটলি তোমালোকেও পাৰিবা। চ' মই বহুত বেছি দীঘলীয়া নকৰোঁ, মই এতিয়া বাকী গোটেইখিনি কথা মই অনন্যাৰ পৰা শুনিম। চ' মই এতিয়া অনন্যা অলপ কথাখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিব। নমস্কাৰ, মোৰ নাম অনন্যা নাগ। মই নগাঁৱৰে ছোৱালী। মই মেট্ৰিক পাছ কৰিছিলোঁ নগাঁও মিছন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা, আৰু মোৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ আছিল 92.4%। তাৰপিছত মই গুৰুকুল গ্ল'বেল একাডেমীত এডমিশ্যন লৈছোঁ ছায়েন্সত, আৰু হায়াৰ ছেকেণ্ডেৰীত মই 95% পাইছিলোঁ। চ' এতিয়া এটা কথা মই ইয়াতে এড কৰিম দেই। সাধাৰণতে কি হয় দেখা যায় জেনেৰেল ষ্টুডেণ্টছৰ ক্ষেত্ৰত যে মেট্ৰিকত যোনটো পাৰ্চেণ্টেজ আছিলে, সেই মেট্ৰিকৰ পাৰ্চেণ্টেজটো কিন্তু হাই ছেকেণ্ডেৰীত বহুতে সেই ছেইম পাৰ্চেণ্টেজটো ৰাখিব নোৱাৰে, বা বহুতৰ ক্ষেত্ৰত দেখা যায় মেট্ৰিকৰ পাৰ্চেণ্টেজতকৈ কিন্তু হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো কমে। এইটো মই চবৰে ক্ষেত্ৰত নাই কোৱা, বাট সচৰাচৰ দেখা যায় বেছিভাগ ষ্টুডেণ্টছৰ ক্ষেত্ৰতে সেই বস্তুটো হয়। কিন্তু মই এইটো কথাই ক'ব বিচাৰিছোঁ, যদি তোমালোকে ডে ওৱানৰ পৰা কষ্ট কৰা, ডে ওৱানৰ পৰা যদি চেষ্টা কৰা, তেনেহ'লে মেট্ৰিকতকৈ কিন্তু তোমালোকৰ হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো বাঢ়িব পাৰে। আৰু সেইটোৰে মই তোমালোকক ইয়াত ক'ব বিচাৰিছোঁ যে এওঁৰ মেট্ৰিকত যিমান পাৰ্চেণ্টেজ আছিলে, তাতকৈ কিন্তু হাই ছেকেণ্ডেৰীত পাৰ্চেণ্টেজ বাঢ়ি গৈছে, এণ্ড ইট ইজ এ পজিটিভ চাইন। আচ্ছা, তাৰ লগতে মই অনন্যাৰ লগত আৰু কিছুমান কথা এতিয়া আমি ডিছকাছ কৰিম। মই বহুত বেছি দীঘলীয়া নকৰোঁ, ডাইৰেক্টলি টু দি পইণ্টলৈ আহিম। যে প্ৰথম কুৱেশ্যনটো হৈছে যে তুমি যে ছায়েন্স পঢ়িছা, সেই ছায়েন্স পঢ়োঁতে তোমাৰ অভাৰঅল এক্সপিৰিয়েঞ্চটো কেনেকুৱা এই 2 বছৰৰ? ছাৰ, ফাৰ্ষ্টততো অলপ ভয় লাগিছিল যে পাৰিম নে নাই, কিয়কি চবেই কয় ছায়েন্স বহুত টাফ, আৰু ফাৰ্ষ্টত ময়ো বুজি পোৱা নাই, কেনেকৈ পঢ়িম কেনেকৈ নপঢ়িম, অলপ ভয় লাগিছিল। ইয়াতে মই এটা বস্তু এড কৰিব বিচাৰোঁ দেই। সাধাৰণতে মেট্ৰিক দিয়াৰ পিছত কি হয় ফ্ৰী এডভাইচ বহুতৰ পৰা আহে। এইটো আমিও ফেচ কৰিছিলোঁ আমাৰ টাইমত, আৰু এতিয়াও হয়তো ষ্টুডেণ্টছখিনিয়ে ফেচ কৰে। মেট্ৰিক দিয়াৰ পিছত কি হৈ যায়, নানা ধৰণৰ এডভাইচ কিছুমান আহে, এইটো টান, এইটো সহজ, এইটো বস্তু এনেকুৱা। কিন্তু মোৰ মতে সেইবিলাকত বিশ্বাস কৰিব নালাগে। ষ্টুডেণ্টজনে নিজে এটা ডিচিশ্যন ল'ব লাগে, আৰু সেই ডিচিশ্যনটোৰ ওপৰত বিশ্বাস ৰাখি, আৰু তাৰ লগতে নিজৰ ওপৰত বিশ্বাস ৰাখি, আৰু শিক্ষকসকলে যি মতে এডভাইচ কৰে সেইমতে আগবাঢ়ি গ'লে ডেফিনেটলি মই ভাবোঁ যে কোনো ষ্টুডেণ্টে ৰিজাল্ট হয়তো বেয়া নহ'ব, তেওঁলোক এটা পজিটিভ ৱেত আগবাঢ়ি যাব। তোমাৰ মতটো কি? তোমাৰ মতে
কেনেকুৱা কৰিলে ভাল হয় মানে সবেতো কৈছিল যে সায়েন্স বহুত টাফ তো কিন্তু মই এইটোলৈ ডিমোটিভেট হোৱা নাছিলো আৰু ফাৰ্ষ্ট ডে পাই মই যিমান কষ্ট কৰা মই কৰিছো আৰু মোৰ মানে ছাৰহঁতে বহুত হেল্প কৰিছে 2টা বছৰত আৰু মোৰ কেতিয়াবা কিবা বুজি নাপালে মই নিজে চেষ্টা কৰো আৰু তেতিয়াও বুজি নাপালে মই ছাৰহঁতক সুধো আৰু ছাৰহঁতে মোক লগে লগে বুজাই দিছে যেতিয়া মোৰ ডাউট ওলাইছে আৰু মোৰ মতে ডাউট ওলালে থৈ দিব নালাগে লগে লগে সুধিব লাগে নহলে পিছত আৰু সোধা নহয় আৰু পিছত ডাউটটো থাকি যায় নহয় অনন্যাক যেহেতু মই 2টা বছৰ পঢ়াইছো মই এই ক্ষেত্ৰতে স্পেচিয়েলি ক'ব লাগিব যে এই যে ভাল ৰিজাল্ট যে কৰিছে হা মেইন হৈছে ডাউট বিলাক অনন্যাই কিন্তু কেতিয়াও ৰাখি নথয় ডাউট ওলাব পাৰে মই সদায় ষ্টুডেণ্টছক এটা কথা কওঁ যে সায়েন্স পঢ়ি যদি ডাউট নাই উলিওৱা মানে কাৰোবাৰ যদি ডাউট পোৱা নাই তো সেইটোহে কুৱেশ্যন মাৰ্ক আহি যায় আমাৰ এজ এ টিচাৰ পইণ্ট অফ ভিউ কাৰণ সায়েন্স পঢ়ি যদি কাৰোবাৰ ডাউট ওলোৱা নাই তেনেহ'লে হয়তো তেওঁ সায়েন্স পঢ়াই নাই বা তেওঁ বস্তুটো আমাক ফাঁকি দি আছে চ' কোনোবাই যদি সায়েন্সত পঢ়ি আগবাঢ়ি মানে সায়েন্স পঢ়ি আছা অকল সায়েন্স বুলি ক'লে ভুল কোৱা হ'ব দেই চব ষ্ট্ৰীমতে পঢ়িলে ডাউট ওলাবই এতিয়া ডাউট ওলোৱাটোত ভয় খাব নালাগে ডাউটখিনি কেনেকৈ অভাৰকাম কৰিব লাগে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে এতিয়া মই নেক্সট আহোঁ ফিজিক্স ছাবজেক্টটোৰ ওপৰত কাৰণ মই মানে অলপ আগত কৈছিলোঁ যে মই ফিজিক্সত থিয়ৰিত 70 ভিতৰত 70 মাৰ্কছ পাইছিলে সেইটো এটা যথেষ্ট ভাল মানে কথা এতিয়া মই অলপমান অনন্যাৰ আইডিয়াটো ল'ম যে স্পেচিয়েলি ফিজিক্স ছাবজেক্টটো অনন্যাই কেনেকৈ পঢ়িছিলে স্যাৰ মোৰ ফাৰ্ষ্টত ফিজিক্স সঁচাকৈ ক'ব গ'লে মোৰ ভয় লাগিছিল মানে ফাৰ্ষ্ট ইয়েৰত ক্লাছ 11ত ক্লাছ 11ত মই মানে পঢ়িব বহুতেও মানে পাৰিম নে নাই এটা হেৰি হৈছিল কিন্তু মই গিভ আপ কৰা নাছিলো মই ছাৰ আপুনি যেনেকৈ ক্লাছত পঢ়াইছিল মই A to Z তেনেকৈ পঢ়িছোঁ আপুনি যেনেকৈ গাইড কৰিছিল আৰু মই NCERT লাইন বাই লাইন পঢ়িছোঁ আৰু NCERT যিমান কুৱেশ্যন আছিল ছাৰ মই চব কৰিছোঁ মানে মেইন হৈছে NCERT কিতাপখন যোনটো অকল মই বুলি নহয় সেইটো সকলো টিচাৰে কয় আচ্ছা এনেকুৱা কিবা তুমি ফিল কৰিছিলা নেকি ফাৰ্ষ্ট টাইম পঢ়োতে যে NCERT কিতাপখন ফাৰ্ষ্ট টাইম অকমান আমি অসুবিধা পাইছিলো বা তুমি অসুবিধা পাইছিলা স্যাৰ একদম ফাৰ্ষ্টত মানে NCERT অলপ বুজাটো অলপ টান হয় কাৰণে মই ৰেফাৰেন্স অলপ চাইছিলোঁ ফাৰ্ষ্ট ইয়েৰত কিন্তু স্যাৰ ছেকেণ্ড ইয়েৰত মই নাই চোৱা ছেকেণ্ড ইয়েৰত মই NCERT বুজি পাইছিলোঁ মানে ফাৰ্ষ্ট টাইম মানে অকমান NCERT খন পঢ়িবলৈ অসুবিধা হয় কিন্তু যদি অলপমান চেষ্টা কৰা যায় পিছলৈ ধুনীয়াকৈ বস্তুখিনি আহি যায় আৰু তাৰ লগতে তুমি NCERT কিতাপখনৰ বাহিৰে বেলেগ কিবা বুকছৰ হেল্প লৈছিলা নেকি স্যাৰ ফাৰ্ষ্ট ইয়েৰত অলপ ৰেফাৰেন্স চাইছিলোঁ কিন্তু ছেকেণ্ড ইয়েৰত তেনেকৈ নাই চোৱা মানে ছেকেণ্ড ইয়েৰ গোটেই তুমি মানে NCERT ওপৰতে গৈছিলা আৰু আৰু তুমি কি ভাবা যে যদি আমি NCERT কিতাপখন A to Z কৰোঁ তেনেহ'লে আমাৰ কুৱেশ্যনছখিনি তাৰ পৰাই আহিব নে বেলেগ কিবা পঢ়িব লাগিব স্যাৰ নাই NCERT বেছড সব কুৱেশ্যন আহে আৰু বেলেগ একো পঢ়িব নালাগে NCERT পঢ়িলে হৈ যায় মানে গোটেই A to Z NCERT গোটেই A to Z NCERT চ' তোমালোকে নিশ্চয় শুনিলা চোৱা যে ফিজিক্সৰ কাৰণে তুমি যদি NCERT কিতাপখন পঢ়া তাত A to Z গোটেইখিনি বস্তুৱেই সোমাই যায় সেইকাৰণে তোমালোকে নোটছৰ কাৰণে দৌৰি থাকিব নালাগে বস্তুখিনি তোমালোকে বুজিব লাগিব আৰু বুজি মেইন কিন্তু তোমালোকৰ NCERT কিতাপখন চ' NCERT কিতাপ পঢ়িয়েই অনন্যাই কিন্তু থিয়ৰিত 70 ভিতৰত 70 পাইছে এতিয়া মই আৰু এটা প্ৰশ্নলৈ আহোঁ ছেকেণ্ড ইয়েৰত তুমি কেনেকৈ পঢ়িছিলা মানে ছেকেণ্ড ইয়েৰ এডমিশ্যনৰ সময়ত কেনেকৈ পঢ়িছিলা বা টেষ্টৰ সময়ত কেনেকৈ পঢ়িছিলা বা টেষ্টৰ পিছত তুমি কি হিচাপে পঢ়িছিলা সেইখিনি অকণমান কৈ দিলে যোনখিনি আমাৰ তোমাৰ জুনিয়ৰ্ছ আছে তেওঁলোকৰ বহুত হেল্প হৈ যাব স্যাৰ ফাৰ্ষ্টৰ ফালে মানে এডমিশ্যন হোৱাৰ পিছৰ পৰা মানে ক্লাছ 12ৰ কথা কৈ আছো স্যাৰ ক্লাছ 12ত মই ৰেগুলাৰ ক্লাছ কৰিছোঁ মই ক্লাছ মিছ কৰা নাই আৰু ডেইলি ছাৰহঁতে যেনেকৈ ক্লাছত পঢ়াইছিল মই ডেইলি টু ডেইলি ঘৰত পঢ়িছিলোঁ আৰু মই ৰিভিজন কৰিছিলোঁ কেইদিনমান পিছে মই ৰিভিজন কৰিছিলোঁ চব বস্তু আৰু টেষ্টৰ পিছত মই এটা নিজে ৰুটিন বনাই লৈছিলোঁ যে এইটো টাইমত এইটো ছাবজেক্ট পঢ়িম মানে তেনেকৈ ৰুটিন বনাই লৈছিলোঁ আৰু সেই ৰুটিন ৱাইজ মই পুৰা পঢ়িছোঁ টেষ্টৰ পিছত এনেই যদি মই মানে টাইম ডিউৰেশ্যন ৱাইজ সোধোঁ টেষ্টৰ পিছত তুমি 24 ঘণ্টাৰ ভিতৰত কিমানমান সময় পঢ়িছিলা স্যাৰ টেষ্টৰ পিছত 13 to 14 আৱাৰ্ছ পঢ়িছিলোঁ 13 to 14 আৱাৰ্ছ পঢ়িছিলা মানে কথাটো এনেকুৱা তুমি যদি ৰেগুলাৰ পঢ়ি যোৱা ডে 1ৰ পৰা তেনেহ'লে সেই বহুতে যে কয় এক্সামৰ সময়ত দিনে ৰাতি পঢ়িছিলোঁ তেনেকুৱা এটা কষ্ট নকৰিলেও হৈ যায় স্যাৰ মই ডে 1ৰ পৰা কষ্ট কৰিছোঁ সেইকাৰণে মোৰ এক্সাম টাইমত সেইটো কষ্ট হোৱা নাই মানে দিনে ৰাতি পঢ়িব আৰু এক্সাম টাইমত আমাৰ হেল্থটো ঠিকে ৰখাটো বহুত দৰকাৰ ভালকৈ শুবও লাগে সেইকাৰণে মই সেইটো টাইমো মিলাই পঢ়িছিলোঁ যাতে মই ভালকৈ শুবও পাৰোঁ আৰু পঢ়াটো মানে এক্সাম টাইমত তুমি এটা এক্সট্ৰা প্ৰেছাৰ লোৱা নাছিলা আৰু কাৰণ তোমাৰ বস্তু গোটেইখিনি আগৰ পৰা হৈ আছিলে সেইকাৰণে তুমি খালি এটা তাক চিম্পল ৱেত তুমি তাক কেৰি কৰি লৈ গৈছিলা আচ্ছা এতিয়া মই নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ যে যোনখিনি
আমাৰ জুনিয়ৰ্ছ মানে আমাৰ যোনখিনি এবাৰ মানে এক্সাম দিবলৈ গৈ আছে 2026ত যোনখিনিয়ে ফাইনেল দিবলৈ গৈ আছে চ' সেই তোমাৰ যোনখিনি জুনিয়ৰ্ছ আছে তেওঁলোকক তুমি কিবা এডভাইচ কৰিবা নেকি কেনেকৈ পঢ়িব লাগে বা কি হিচাপে এপ্ৰ'চ কৰিব লাগে ছাৰ মই ফাৰ্ষ্টত ক'ম যে এই 11-12 এই দুটা বছৰ নিজৰ পঢ়া আৰু নিজৰ কেৰিয়াৰৰ ফালে ফ'কাছটো ৰাখিব লাগে আৰু বাকী চব ডিষ্ট্ৰেকশ্যনৰ পৰা আঁতৰি থাকিব লাগে আৰু মই ক'ম যে এই 11-12ত নিজৰ কনচেপ্টবোৰ ভালকৈ যাতে ক্লিয়াৰ হৈ যায় সেইটো ফালে ফ'কাছ কৰিব লাগে আৰু বহুত প্ৰেক্টিচ কৰিব লাগে মানে যিমান প্ৰেক্টিচ কৰিবা সিমানেই মাৰ্কছ ইনক্ৰিজ হ'ব আৰু অকল মাৰ্কছৰ কাৰণে পঢ়িব নালাগে কনচেপ্ট বিল্ডিংটো মেইন হয় আৰু কেতিয়াবা পঢ়ি থাকোঁতে এনেকুৱা হয় এটা ডাউট আহি যায় মই পাৰিম নে নাই মোৰো হৈছিল কিন্তু সেইটো টাইমত গিভ আপ কৰিব নালাগে তেতিয়া অলপ ব্ৰেক লৈ ল'বা আৰু নিজৰ মাইণ্ডটো ফ্ৰেছ কৰিবা আৰু মাইণ্ডটো ফ্ৰেছ কৰাৰ কাৰণে ফোন নাচাবা বেলেগ ঘৰৰ চবৰ লগত কথা পাতিবা অলপ লাগিলে অলপ ওলাই যাবা কিন্তু তেনেকৈ মাইণ্ডটো ফ্ৰেছ কৰিবা আৰু তাৰপিছত আকৌ ষ্টাৰ্ট কৰিবা পঢ়া অ'কে থেংক ইউ অনন্যা চ' আমাক সময় দিয়াৰ কাৰণে চ' এতিয়া এটা অন্তিম তোমালৈ কুৱেশ্যন আছে তোমাৰ ভৱিষ্যতে কি হোৱা মন ছাৰ মোৰ ডক্টৰ হোৱা মন আছে ভৱিষ্যতে ডক্টৰ হোৱা মন ঠিক আছে আমি আশা ৰাখিছোঁ যাতে তুমি ভৱিষ্যতে এজন সুচিকিৎসক হ'ব পাৰা আচ্ছা আৰু বেছি বহুত দীঘলীয়া নকৰোঁ থুলমূলকৈ এটা অকণমান কথাখিনি আমি ডিছকাছ কৰিলোঁ যিখিনি অনন্য অভিজ্ঞতা নিজৰ এই 2টা বছৰত তেওঁ পাইছিলে সেই অভিজ্ঞতাখিনি ষ্টুডেণ্টছখিনিৰ লগত শ্বেয়াৰ কৰিলে খালি মই এটা কথাই ক'ম যে মই যোনখিনি বস্তু দেখিলোঁ অকল অনন্যাৰ ক্ষেত্ৰত নহয় যিখিনি মোৰ বাকী ষ্টুডেণ্টছো আছে চ' অভাৰঅল মই যোনটো বস্তু ফিল কৰিছোঁ এইটো মই শ্বেয়াৰ কৰিছোঁ তোমালোকৰ লগত যে মেইন কথাটো হৈছে এই 2টা বছৰ তোমালোকে পঢ়িব লাগিব আৰু পঢ়াটো এনেকুৱা যে প্ৰথম তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব ফাণ্ডামেণ্টেলছখিনি ক্লিয়াৰ হ'ব লাগিব সেইখিনিৰ ওপৰত তোমালোকে যদি কাম কৰা তেনেহ'লে মই তোমালোকক গেৰেণ্টি দি ক'ব পাৰোঁ তোমালোকৰ ৰিজাল্ট কেতিয়াও বেয়া হ'ব নোৱাৰে আৰু তাৰ লগত চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে টাইম মেনেজমেণ্ট মানে প্ৰপাৰ টাইমত তোমালোকে কামখিনি কৰিব লাগিব সেই হিচাপে আগবাঢ়ি যোৱা অনন্যাৰ নিচিনা ৰিজাল্ট তোমালোকেও কৰিব পাৰিবা চবলৈকে বেষ্ট উইচেছ থাকিল চ' আৰু নেক্সট অতি সোনকালে মই আৰু কিছুমান ভিডিঅ'জ আনিম অকল এনেকুৱা ধৰণৰ ভিডিঅ'জেই নহয় মোৰ কিছুমান যিবিলাক ফিজিক্সৰ মোৰ ক্লাছৰ ভিডিঅ' আছিলে এইবিলাকো বহুত দিন ধৰি পেণ্ডিং হৈ আছে চ' এইখিনি মই অতি সোনকালে লৈ আহি আছোঁ চ' আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ থেংক ইউ